হেই গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ ভিডিঅ'ত সমগ্ৰ অসমত খলকনি তুলিছে। বৰ্তমান ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ই খুবেই ভাইৰেল হৈ পৰিছে। দেখিলে কেনেকৈ প্ৰিয়ংকা ভৰালীয়ে মঞ্চতে এজন যুৱকৰ ওপৰত খং প্ৰকাশ কৰিছে। আচলতে সেই ঘটনাটোত হৈছিল কি? অৱশেষত ধৈৰ্য বান্ধ ছিঙি প্ৰিয়ংকা ভৰালী মঞ্চত কি এনে কৰিলে যুৱকজনে, যাৰ বাবে প্ৰিয়ংকা ভৰালী খং উঠিল। মাইকটো লৈ প্ৰিয়ংকা ভৰালীয়ে ক'বলৈ আৰম্ভ কৰে, এইবোৰ একদম ভাল নাপাওঁ দেই, একদম মই ভাল নাপাওঁ। লগতে তেওঁ কয় যে ইয়াত গান গাবলৈহে মঞ্চখন বনোৱা হৈছে, অবৈধ আচৰণ কৰিবৰ বাবে নহয়। ইয়াত চেলফি ল'বৰ কাৰণে মঞ্চ বনোৱা নাই। তেওঁ ধৈৰ্যসীমা পাৰ কৰিছে, বহুত সহ্য কৰি আছোঁ। কিহৰ মানুহ আপোনালোক? খবৰ অনুসৰি ডিব্ৰুগড় চাবুৱা এক সংগীতানুষ্ঠানত গান গাই থকাৰ মাজতেই হঠাৎ তেওঁ এজন যুৱকৰ মঞ্চত উঠি আহি তেওঁ একেবাৰে ওচৰত আহিল। শিল্পীগৰাকীয়ে ইয়াকে এক অসভ্য আচৰণ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে শিল্পীসকল মঞ্চত গান গাবলৈহে আহে, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ নহয়। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। তোমার বাবে হৃদয়ত